আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ ষ্টিল বডি ৰাইচ মিল। এইখন হয় ষ্টিল বডি ৰাইচ মিলৰ হোলাৰ। এইখন হয় 2 নম্বৰ হোলাৰ। এইখনো এখন হয় আমাৰ 2 নম্বৰ হোলাৰ। এই বয়াৰ বডিটো হ'ল গোটেই ষ্টিলৰ। এই হোলাৰখন প্ৰতি ঘণ্টাত আপোনালোকে 30ৰ পৰা 35 মন ধান 30ৰ পৰা 35 মন ধান অনায়াসে বানিব পাৰিব 100%। 30ৰ পৰা 35 মন ধান 100% বানিব পাৰিব। দুই ভাই অৰ্ডাৰ কৰিছে দুখন ষ্টিল বডি ৰাইচ মিল। এইখন এখন ষ্টিল বডি হয়, এইখন এখন ষ্টিল বডি হয়। এইখন এক ভাই অৰ্ডাৰ কৰিছে গোৱালপাৰাৰ, আৰু এইখন এক ভাই অৰ্ডাৰ কৰিছে আমাৰ তেজপুৰৰ ফালে, আমাৰ ঢেকীয়াজুলিৰ ফালে অৰ্ডাৰ কৰিছে। দুইজনৰ কাৰণে দুখন আহিছে। খুব হেভি প্ৰডাকশ্যন, হাই কোৱালিটিৰ। আৰু আমাৰ এই ধৰণৰ যদি 2 নম্বৰ হোলাৰগিলা ষ্টিল বডি, এগুলো কিন্তু কোনো কাষ্টন নহয়। ইয়াৰ ষ্টিল বডি হয়, গোটেই লোহাৰ হয়। ইয়াতে কোনো কাষ্টনৰ কাৰবাৰ নাই। বিয়াৰিং চিয়াৰিং খালি বিয়াৰিং কুফাৰ দুটাৰ বাহিৰত গোটেই ষ্টিল হয়। প্ৰতি ঘণ্টাত 30ৰ পৰা 35 মন ধান আপোনালোকে অনায়াসে 100% বানিব পাৰিব। যাক হেভি ডেলিভাৰী লাগে, খুব হেভি ডেলিভাৰী লাগে, সিহঁতৰ কাৰণে এই মিলখন হয় কমাৰ্চিয়েল হিচাপত ইউজ কৰিব পাৰিব। এইখন যদি মটৰত চলায় 30ৰ পৰা 35 HP 30 HP মটৰ লাগিব। আৰু যদি ডিজেল ইঞ্জিনত এনেকুৱা লয় আপোনালোকে 35 L32 বা L35 মানে 32 HP বা 35 HP ইঞ্জিনতহে এইটো চলিব। প্ৰতি ঘণ্টাত 30ৰ পৰা 35 মন ধান অনায়াসে 100% বানিব পাৰিব। আৰু ইয়াৰ জালি খোলাৰ চিষ্টেমবিলাক খুব সুন্দৰ আছে। তলফালে নাট দিয়া আছে, চাওক তলফালে 3টা নাট দিয়া আছে। মেচিন চলি থকা অৱস্থাতো জালি চেঞ্জ কৰিব পাৰিব, খুলিব পাৰিব। এই তলফালে নট দিয়া আছে, নটকেইটা লুজ কৰি ইফালেদি জালি খুৱাব পাৰিব। আৰু এইখন খালি যে ষ্টিল বডি ইয়ে নহয়, ইয়াত তলত 2খন জালি আছে আৰু ওপৰত 1.5 জালি আছে। এখন জালি আৰু এখন জালি আধা। টোটেল এইখন হয় 3.5 জালি বিশিষ্ট ষ্টিল বডি ৰাইচ মিল। 3.5 জালি বিশিষ্ট ষ্টিল বডি ৰাইচ মিল, যিখন হোলাৰ নেকি মই আমাৰ অলৰেডি আহি পাইছে আমাৰ দোকানত, অৰ্ডাৰ কৰিছে। প্ৰতি ঘণ্টাত 100% 35 মন ধান আৰু খুব হেভি ডেলিভাৰী পাইপৰ নিচিনাকৈ চাউল ওলায়। এইখনো এখন হয়, ইয়াতো পিছফালে খোলোৱা চিষ্টেম আছে। এই ধৰণৰ যদি হোলাৰগিলা চিংগল হোলাৰ যদি লাগে, অকল হোলাৰ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু যদি এই ধৰণৰ যে গাড়ী ফিটিঙো লাগে, গাড়ী ফিটিঙো ল'ব পাৰিব। বা L32 বা L35 HP ডিজেল ইঞ্জিনৰ লগতো যদি ফিটিং লাগে ল'ব পাৰিব। এইখন আমাৰ ভিবেলৰ হয়, এই চাওক এইখন ভিবেলৰ হয়, এইখন ভিবেলৰ হয়। আৰু আমাৰ এইখন ফ্লাট বেলৰ। এক ভাই ফ্লাট বেলৰ অৰ্ডাৰ কৰিছে আৰু এক ভাই ভিবেলৰ অৰ্ডাৰ কৰিছে। দুইজনৰ কাৰণে মই দুখন লৈ আহিছোঁ। খুব হেভি ডেলিভাৰী, কাৰণ এই মেচিনগিলা একচুৱেলি কমাৰ্চিয়েলৰ কাৰণত খুব সুন্দৰ। আৰু এই হোলাৰখনৰ ওজন আছে 150 কিলো। এইখন হোলাৰ 2 নম্বৰ হোলাৰ হয়, এইখনো 2 নম্বৰ হোলাৰ হয়। ইয়াৰ নেট ওজন আছে 150 কিলো। ইয়াত 150 কিলো, ইয়াত 150 কিলো। এখন হোলাৰৰ ওজন 150 কিলো। আৰু এই ইয়াৰ চেলখন কিন্তু 2 নম্বৰ হোলাৰৰ হয়। চেল 2 নম্বৰ হোলাৰ যেনেকা চেল, ইয়াত জালি বা পাৰ্চৰ কাৰণত কোনো ঠাই দৌৰ চাব কৰিব নালাগে। 2 নম্বৰ হোলাৰৰ পাৰ্চে খাব, 2 নম্বৰ হোলাৰৰ চেলে খাব। আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে, ইয়াৰ কিন্তু এই হোলাৰখনৰ চেলটো কিন্তু 2.5 ইঞ্চি। এইটো চাওক 2.5 ইঞ্চি মুঠা। এই চেলৰ চেপটো 2.5 ইঞ্চি, এই চেপটো 2.5 ইঞ্চি মুঠা। খুব হেভি, ইয়াৰ এনেকুৱা শক্তি, পুৰা হেভি ডেলিভাৰী। 2.5 ইঞ্চি মুঠা চাওক, এইটো 2.5 ইঞ্চি মুঠা হয়, এইটো 2.5 ইঞ্চি মুঠা হয়। চাওক এইটো 2.5 ইঞ্চি মুঠা হয়, এই চেলৰ 2.5 ইঞ্চি মুঠা। গতিকে খুব হেভি। এইটো হয় BMW কোম্পানীৰ মাল হয়, এই দুটা BMW কোম্পানীৰ মাল, খুব হেভি চাৰ্ভিচ। গতিকে এই ধৰণৰ যদি ষ্টিল বডি ৰাইচ মিল বা হোলাৰ আপোনালোকে ল'ব বিচাৰিছে, তলত ডিছক্ৰিপশ্যনত নাম্বাৰ আছে, নাম্বাৰত অতি শীঘ্ৰে ফোন মাৰি ঘৰতে বহি অনলাইন অৰ্ডাৰ কৰক বা আমাৰ দোকানত আহি নিজে হাতে চাই লৈ যাওক। লগতে ইয়াৰ হোপাৰত একেবাৰে 1.5 মন ধান দিব পাৰিব। একেবাৰে 1 বস্তা 1.5 মন ধান, এইটো একেবাৰে 1.5 মন ধান দিব পাৰিব। 1 মনৰো আৰু 4 পাল্লা 1.5 মন ধান একেবাৰে দিব পাৰিব। চাওক কিমান ডাঙৰ হোপাৰ। এই হোপাৰটো একেবাৰে 1.5 মন ধান দিব পাৰিব। একবাৰে 1 বস্তা ধান 2 মিনিটো নালাগে ভাঙতে। চাওক কিমান ডাঙৰ এটা হোপাৰ। এই হোপাৰখন একবাৰে 1.5 মন ধান আপোনালোকে একবাৰে দিব পাৰিব। গতিকে মই হোপাৰখনো আপোনালোকক মই দেখালো। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি ৰাখক, আৰু মোৰ চেনেলটো বেল নটিফিকেশ্যনটো দবাই ৰাখক, যাতে মই যিকোনো ৰাইচ মিল সম্পৰ্কে ভিডিঅ' দিলে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায়। ধন্যবাদ।